অনুষ্ঠান ভালেই লাগিলে যোনে জিলা শাখা সকলো বাবাসকলে আমাৰ যেনেধৰণে সকলো ভকত বৈষ্ণৱক সেৱা শুশ্ৰূষা কৰিবলৈ সকলোখিনি কৰিছে আৰু আমি ঢকুৱাখানা জিলা শাখাৰ সেৱা বাহিনী হিচাপে আমি সকলো অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা ভকত বৈষ্ণৱ বাবাই সমস্ত সকলোৱে লগ পাই আমি বহুত ভাল লাগিছে। এই অধিৱেশনস্থলীৰ যোগেদি সকলো ভকত বৈষ্ণৱে গুৰুজনাৰ আদৰ্শৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে সকলো সংস্কৃতিৰো সকলোৱে শান্তিত বসবাস কৰি থাকিব লাগে আৰু গুৰুজনাই সকলোকে ধৰ্মৰ যোগেদি কৃপা কৰিব লাগে সেয়ে আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। অধিৱেশনত আমি ইয়াত বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠান হয়। সেই অনুষ্ঠানত ধৰ্মীয় যিবিলাক আলোচনা হয় সকলোবিলাক ইয়াতে আমি দেখা পাইছোঁ আৰু গুৰুজনাই যি গীত মাত্য বাদ্য মানে সকলোবিলাক আমাৰ ইয়াতে অনুষ্ঠান মানে সাংস্কৃতিক অনুষ্ঠান হয়। এই অনুষ্ঠানবিলাক আমি খুব ভাল লাগিলে মানে ভাল পালোঁ আছোঁ। অধিৱেশন আমাৰ প্ৰতি বছৰে প্ৰতিখন জিলাতে বছৰেকত এবাৰ অধিৱেশন হয়। ইয়াতো এইবাৰ 2023 বৰ্ষত এবাৰ জিলা শাখাত হৈছে। আগন্তুক অহা বছৰতে আমাৰ ৰঙিয়া জিলা শাখাত অনুষ্ঠিত হ'ব। এই অধিৱেশনত মানে ভালেই লাগে আৰু মানে আমাৰ মূলৰ বিষয়ববীয়াসকলে ইমান এটা মহান অনুষ্ঠান আয়োজন কৰিছে। সকলোৰ মাজত মানে এটা ভাল লগা এটা অনুষ্ঠান মানে অনুষ্ঠান শেষ হোৱাৰ পাছত আমাৰ অসমৰ পৰা অহা সেৱক সেৱিকাসকল অধিৱেশনস্থলীৰ পৰা যাবলগীয়া হয়। তেওঁলোকক খুব দুখ লাগে। গতিকে সেই দুখতে মানে সকলো মানে মৰ্মাহত হৈ তেওঁলোক আৱেগিক হৈ পৰে আছিল। কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত বেজেৰাত অৱস্থিত অসমৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান উদয়ন শান্তি নিকেতন 1994 চনত প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানখনৰ মূল আধাৰ মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদান। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত অষ্টম শ্ৰেণীলৈ মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদান ব্যৱস্থাক বিশ্বজনীনভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে। বিশ্ব বিস্তৃত শিক্ষাবিদসকলেও মাতৃভাষাৰ মাধ্যমতে শিশুক শিক্ষা দিয়াৰ পোষকতা কৰিছে। উন্নত মানদণ্ডৰ গুণগত শিক্ষা প্ৰদান কৰি অহা উদয়ন শান্তি নিকেতনত গুৰুত্ব আৰোপ কৰা হৈছে মাতৃভাষা মাধ্যমত 10ম শ্ৰেণীলৈ শিক্ষা প্ৰদান আৰু সৃষ্টিশীল চিন্তন বিকাশ। উদয়ন শান্তি নিকেতনৰ আভ্যন্তৰীণ ভাগত আছে উন্নত মানদণ্ডৰ সুকীয়া বিজ্ঞানাগাৰ, পঢ়া কোঠাৰ সৈতে সংযুক্ত উন্নত মানদণ্ডৰ পুথিভঁৰাল, নেট JEE অলিম্পিয়াডৰ প্ৰস্তুতিৰ বাবে 8ম শ্ৰেণীৰ পৰা বিশেষ পাঠদানৰ ব্যৱস্থা, APSC UPSCৰ প্ৰস্তুতিৰ বাবে 2য় শ্ৰেণীৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ, GK আৰু মেণ্টেল এবিলিটিৰ নিয়মীয়া শিক্ষা প্ৰদান ব্যৱস্থা, চিত্ৰাংকন নিয়মীয়া পাঠদান ব্যৱস্থা, স্পকেন ইংলিছৰ নিয়মীয়া পাঠদান ব্যৱস্থা, ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰকল্প বিকাশ, ক্ষেত্ৰ অধ্যয়ন ব্যৱহাৰিক শিক্ষা প্ৰদান ব্যৱস্থা, বিশেষ গৃহ ভ্ৰমণ ব্যৱস্থা, ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধন গোটৰ ব্যৱস্থা, উন্নত পৰিবহণ সেৱাৰ ব্যৱস্থাকে ধৰি ফুলকলি প্ৰাক প্ৰাথমিক আৰু প্ৰথম শ্ৰেণীৰ বাবে দুপৰীয়া 1 বজাৰ পৰা বিশেষ পৰিবহণ সেৱা।